এইবাৰ শোণিতপুৰৰ বুঢ়া চাপৰিত উচ্ছেদ অভিযান। বুঢ়া চাপৰিৰ কেইবাটাও চৰৰ প্ৰায় ৬,২০০ বিঘা ভূমিক বেদখলমুক্ত কৰাৰ লক্ষ্য। আজি আৰু কাইলৈ দুদিন ধৰি চলিবলগীয়া এই উচ্ছেদ অভিযানত প্ৰায় ৭১০টা পৰিয়ালৰ বাসগৃহত প্ৰশাসনৰ বুলডোজাৰ। আজি প্ৰথম দিনটোত শান্তিপূৰ্ণভাৱে শোণিতপুৰ প্ৰশাসনে কেইবাটাও বাসগৃহত চলালে উচ্ছেদ। পুৱাই উচ্ছেদস্থলীত সাজু হৈ উঠিল বৃহৎ আৰক্ষী বাহিনী। কেইবাখনো বুলডোজাৰে এফালৰ পৰা ভাঙি গ'ল বেদখলকাৰীৰ ঘৰ। উল্লেখ্য যে পূৰ্বেও এইসমূহ অঞ্চলত চলিছিল উচ্ছেদ অভিযান। পিছত পুনৰ ঠাইসমূহ বেদখল কৰিছিল সন্দেহযুক্ত লোকে, যাৰ বাবে শোণিতপুৰ প্ৰশাসনে ১৫ দিনৰ সময়সীমা বান্ধি দিছিল বেদখলকাৰীক। বহুতেই স্বইচ্ছাৰে স্থান ত্যাগ কৰিছিল যদিও বহুতেই এৰা নাছিল সেই ঠাই, যাৰ বাবে এইদৰে চলিছে প্ৰশাসনৰ বুলডোজাৰ। উচ্ছেদ অভিযানৰ বাবে অঞ্চলটোত সাজু কৰি তোলা হৈছে বৃহৎ আৰক্ষী বাহিনী। শোণিতপুৰৰ বুঢ়া চাপৰি অভয়াৰণ্যৰ ঠেলামৰা ৰাজচক্ৰ আৰু তেজপুৰ ৰাজচক্ৰৰ চৰকাৰী ভূমি দীৰ্ঘদিনে বেদখল কৰি ৰাখিছিল এইসকল সন্দেহজনক লোকে। বুঢ়া চাপৰিৰ আৰিমাৰী, গণেশটাপু, লাঠিমাৰীকে ধৰি কেইবাটাও চৰ বেদখল কৰিছিল সন্দেহজনক লোকে, যাৰ বাবে শোণিতপুৰ প্ৰশাসনে চৰকেইটাত বিগত বৰ্ষৰ ২৪ নৱেম্বৰত দিছিল উচ্ছেদৰ জাননী। ১২ ডিচেম্বৰত আছিল ইয়াৰ শুনানি। শুনানিৰ অন্তত এই ভূমি সংৰক্ষিত বনানীকৰণ বনাঞ্চলৰ ভূমি হিচাপে প্ৰমাণিত হোৱাত প্ৰশাসনে এইদৰে চলায় উচ্ছেদ অভিযান। তেওঁলোকৰ যিটো সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনামৰ্মে যিটো নটিচ দিব লগা হৈছে, আমি যিটো নটিচ ছাৰ্ভ কৰিছোঁ, টাইম যিখিনি দিব লগা আছে টাইমখিনি আমি দিছোঁ তেওঁলোকক। আৰু তাৰ ওপৰত আমি SSP মই নিজেও আহি পাৰ্চনেলি তেওঁলোকক কৈছোঁ যে তেওঁলোকে ইয়াৰ পৰা উঠিব লাগে, আৰু এনাউন্সমেণ্টো বহুতবাৰ দিয়া হৈ গ'ল যে তেওঁলোকে ইয়াৰ পৰা যাব লাগে। গতিকে আজি চবখিনি কৰা হৈ গৈছে আমাৰ প্ৰচিডিউৰ মতে। কিছুমানৰ গ'ল, কিছুমানৰ থাকি গ'ল। গতিকে সেইখিনি আমি আজি আনুষ্ঠানিক আমি তেওঁলোকক এভিকশ্যন কৰিবৰ কাৰণে আমি প্ৰচেছটো লৈছোঁ এতিয়ালৈকে। আৰু আমাৰ ইয়াত পুলিচ প্ৰশাসনৰ ফালৰ পৰা প্ৰায় ৩০০ আছে আমাৰ ফ'ৰ্চ আমি এংগেজ কৰা হৈছে। লেবাৰ ছাফিচিয়েণ্ট লোৱা হৈছে, আমাৰ JCB বা ট্ৰেক্টৰখিনি লোৱা হৈছে, কাৰণ বেছিভাগ ঘৰৰ লগতে খেতি বাতি আছে। গতিকে খেতি বাতিখিনি আমি ডেষ্ট্ৰয় কৰিব লগা হ'ব তেওঁলোকে এভিকশ্যনৰ স্বাৰ্থত। ইয়াৰ মাজতে উচ্ছেদ প্ৰসংগত মঙলদৈত মুখ্যমন্ত্ৰীৰ মন্তব্য, ৰাজ্যৰ ২০ লাখ বিঘা ভূমি বৰ্তমান বেদখলকাৰীৰ কবলত। বৰ্তমানলৈ ১.৫ লাখ বিঘা ভূমি কৰা হৈছে বেদখলমুক্ত। তেজপুৰৰ পাছত দৰং, গোৱালপাৰা, বৰপেটাতো চলিব উচ্ছেদ। অসমত প্ৰায় ২০ লাখ বিঘামান মাটি আমাৰ এনক্ৰচমেণ্টত আছে। লাহে লাহে আমি কৰি এতিয়া ১.৫ লাখ বিঘা পাৰ কৰিলোঁ। এতিয়া আজি তেজপুৰত আছে, ২ এদিনতে আকৌ গোৱালপাৰাত হ'ব, বৰপেটাত হ'ব। একফালৰ পৰা কাৰণ পুলিচো ইমান নাই, ব্যৱস্থাও ইমান একেলগে সম্ভৱ নহয়। গতিকে এখন ডিষ্ট্ৰিক্ট বা দুখন ডিষ্ট্ৰিক্টতে আমি এমাহত কৰিব পাৰোঁ। তাৰ লগত হাইকোৰ্টৰ কেছ আদিও থাকে। সেইকাৰণে আমি যিমান পাৰোঁ আমি কৰি গৈ থাকিম। ৬,২০০ বিঘা ভূমি বেদখলমুক্তৰ লক্ষ্যৰে বুঢ়া চাপৰিত কাইলৈ পুনৰ চলিব প্ৰশাসনৰ বুলডোজাৰ। আজিৰ দিনটোত বিশেষ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহ'ল যদিও চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিল একাংশ উচ্ছেদিত। আপোন ঘৰখন হেৰুৱাই কোনোৱে কান্দি কান্দি ক'লে, আমি ক'লৈ যাম, আমাৰ কি হ'ব? মই জন্ম ইয়াতে হৈছোঁ। আগতে ইমান ফৰেষ্ট মাটি ক'ত আছিল? এতিয়া কেনেকৈ ওলাল? আগতে ফৰেষ্ট চৰকাৰ ক'ত আছিল? ফৰেষ্ট ডিপাৰ্টমেণ্ট ক'ত আছিল? এই ১৫-২০ বছৰ আগতে কিয় কোৱা নাই যে ইয়াত বন অঞ্চল আছে, যাব লাগিব, তহঁতে গুচি যা, যে আপোনালোকে গুচি যাওক, আমি গুচি নগ'লেহেঁতেন নেকি? যদি ক'লেহেঁতেন আগতীয়াকৈ মই বৰ্তমানে নাথাকিলোহেঁতেন। তেতিয়াহ'লে আজি কিয় উচ্ছেদ কৰিলে? মই এতিয়া এক কাটা মাটি নাই, মোৰ হেৰি নাই, ক'ত যাম এতিয়া? ইয়াতে মৰিম, ভাঙক, কোনে মাৰিব মাৰক, চিএম আহিলেও মই নাযাওঁ ইয়াতে। ব্যুৰো ৰিপৰ্ট, NKTV।